নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ 15 তাৰিখৰ এডিআৰই গ্ৰেড 3ত আহিব পৰা কেইটামান সাধাৰণ প্ৰশ্নৰ উত্তৰ। যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছা, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতস্থ ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন দিছে এ ছাৰ জনছৰ, বি লৰ্ড উইলিয়াম বেণ্টিং, চি ৱাৰেন হেষ্টিংছ, ডি লৰ্ড মাউণ্টবেটেন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি ৱাৰেন হেষ্টিংছ। দ্বিতীয়টো প্ৰশ্ন হৈছে, ভাৰতবৰ্ষত প্ৰথমে কোনে ৰেলপথৰ আৰম্ভণি কৰিছিল? অপশ্যন এ ৱাৰেন হেষ্টিংছ, অপশ্যন বি লৰ্ড কেনিং, অপশ্যন চি লৰ্ড ডেলহাউচি, অপশ্যন ডি লৰ্ড মেকলে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি লৰ্ড ডেলহাউচি। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে, কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হয়? অপশ্যন এ 1992, অপশ্যন বি 1911, অপশ্যন চি 1990, অপশ্যন ডি 1909 চন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1911 চন। নেক্সট কুৱেশ্যনটোত সুধিছে, য়ং বেংগল আন্দোলনৰ নেতা কোন আছিল? অপশ্যন এ ৰামমোহন ৰায়, অপশ্যন বি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, অপশ্যন চি হেনৰী ভিডিয়ান ডেৰজিও, অপশ্যন ডি বিপিন পাল দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হেনৰী ভিডিয়ান ডেৰজিও। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে, কোনে গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিল? অপশ্যন দিছে এ পণ্ডিত জৱাহৰলাল নেহৰু, বি সুভাষ চন্দ্ৰ বসু, চি ৰবীন্দ্ৰনাথ ঠাকুৰ, ডি WC বেনাৰ্জী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষক কোনে ভাৰত আৰু পাকিস্তান হিচাপে দুখন ৰাষ্ট্ৰত বিভাজন কৰাটো ঘোষণা কৰিছিল? অপশ্যন এ লৰ্ড ডেলহাউচি, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড মাউণ্টবেটেন আৰু অপশ্যন নম্বৰ ডি লৰ্ড কেনিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লৰ্ড মাউণ্টবেটেন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, প্ৰথমবাৰৰ বাবে কোনে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি MK গান্ধী, অপশ্যন চি লৰ্ড মেকলে, অপশ্যন ডি এলিজাবেথ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ডুৰাণ্ড লাইন কোন দুখন ঠাইৰ মাজত অৱস্থিত? অপশ্যন নম্বৰ এ ভাৰত পাকিস্তান আৰু আফগানিস্তান, অপশ্যন বি ভাৰত পাকিস্তান, অপশ্যন চি ভাৰত আৰু চীন দেশ, অপশ্যন ডি ভাৰত আৰু ম্যানমাৰ। ইয়াৰ অপশ্যন এটো শুদ্ধ উত্তৰ, ভাৰত পাকিস্তান আৰু আফগানিস্তানৰ মাজত আছে। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে, জালিয়ানৱালাবাগৰ ঘটনা কিমান চনত সংঘটিত হৈছিল? অপশ্যন এ 1919 চনৰ 13 মে'ৰ দিনাখন, অপশ্যন বি 1919 চনৰ এপ্ৰিলৰ 13 তাৰিখৰ দিনাখন, অপশ্যন চি 1919 চনৰ 13 মাৰ্চৰ দিনাখন, অপশ্যন ডি 1919 চনৰ 13 জুনৰ দিনাখন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1919 চনৰ 13 এপ্ৰিলৰ দিনাখন। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে, 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আৰম্ভ কৰা ঠাইখনৰ নাম। ইয়াৰে অপশ্যন দিছে অপশ্যন এ দাণ্ডি, অপশ্যন বি চম্পাৰণ, অপশ্যন চি সবৰমতী, অপশ্যন ডি মুম্বাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চম্পাৰণ। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে, ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কেতিয়া হৈছিল? অপশ্যন এ 1942 চনৰ 15 আগষ্টত দিল্লীত, অপশ্যন বি 1942 চনৰ 8 আগষ্টত বোম্বেত, অপশ্যন চি 1942 চনৰ 7 জুলাই লাহোৰত, অপশ্যন ডি 1942 চনৰ 7 আগষ্টত ৱাৰ্ধাত। ইয়াৰে অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ, 1942 চনৰ 8 আগষ্টত বোম্বেত। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা নিৰ্ণয় কৰা সীমা আয়োগৰ চেয়াৰমেনজনৰ নাম। অপশ্যন এ লৰ্ড মাউণ্টবেটেন, অপশ্যন বি ছাৰ চাইৰিল ৰেডক্লিফ, অপশ্যন চি মাৰ্টিমাৰ ডুৰাণ্ড, অপশ্যন ডি DP মেনন। ইয়াৰ
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছাৰ চাইৰিল ৰেডক্লিফ। নেক্সট কুৱেশ্যনটো হ'ল ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? অপশ্যন দিছে অপশ্যন এ মোগল যুগ, অপশ্যন বি মৌৰ্য যুগ, অপশ্যন চি গুপ্ত যুগ, অপশ্যন ডি ব্ৰিটিছ যুগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গুপ্ত যুগ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? অপশ্যন দিছে এ আৰ্যভট্ট, বি ব্ৰহ্মগুপ্ত, চি ভাস্কৰাচাৰ্য, ডি বৰামিহিৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আৰ্যভট্ট। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে ৰামচৰিত মানস গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন দিছে অপশ্যন এ নৱদেৱ, অপশ্যন বি তুলসীদাস, অপশ্যন চি চৈতন্য, অপশ্যন ডি সূৰদাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তুলসীদাস। নেক্সট কুৱেশ্যনটো হ'ল পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন দিছে এ ধৰ্মপাল, বি ৰজাগোপাল, চি মদন পাল, ডি দেৱপাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰজাগোপাল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল জাহাংগীৰৰ দ্বাৰা লিখিত আত্মজীৱনীখনৰ নাম কি আছিল? অপশ্যন দিছে এ জাহাংগীৰী দাস্তান, বি জাহাংগীৰনামা, চি জাহাংগীৰী বাট, ডি তুজুকি জাহাংগীৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তুজুকি জাহাংগীৰী। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে পানিপথৰ প্ৰথমখন যুদ্ধ কিমান চনত হৈছিল? ইয়াত অপশ্যন দিছে এ 1526 চনত, বি 1398 চনত, চি 1471 চনত, ডি 1523 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1526 চনত। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে বিশ্ববিখ্যাত কুতুব মিনাৰ কোনে সাজিছিল? ইয়াত অপশ্যন দিছে এ বাৰাম, বি কুতুবুদ্দিন আইবাক, চি ইলতুৎমিছ, ডি ইব্ৰাহিম লোদী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইলতুৎমিছ। নেক্সট কুৱেশ্যনটো হ'ল ইতিহাসৰ পিতৃপুৰুষ কোন? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত অপশ্যন দিছে এ হিৰোডটাছ, বি কালিদাস, চি ৰামচন্দ্ৰ গুহ, ডি ভাস্কৰ বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হিৰোডটাছ। গতিকে গম পালোঁ আমি ইতিহাসৰ পিতৃপুৰুষ কোন? হিৰোডটাছ। ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে 1857 চনৰ ড'মেট বিপ্লৱ আৰম্ভ হোৱা ঠাইখনৰ নাম কি? ইয়াত অপশ্যন দিছে এ দিল্লী, বি ঝান্সী, চি মিৰাট, ডি কানপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মিৰাট। নেক্সট কুৱেশ্যনটো হ'ল জৈন শব্দটো তলৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে? অপশ্যন দিছে এ জীৱন, বি জীৱ, চি জিন, ডি জন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জিন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াত অপশ্যন দিছে এ চিলাৰায়, বি ৰঘুদেৱ, চি নৰনাৰায়ণ, ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰঘুদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰত্নাৱলীৰ ৰচক কোন? ইয়াত অপশ্যন দিছে এ শ্ৰীহৰ্ষ, বি বাণভট্ট, চি কালিদাস, ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ শ্ৰীহৰ্ষ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল? ইয়াত অপশ্যন দিছে এ নুমলীগড়, বি মোমাইকটা গড়, চি গড়গাঁও, ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নুমলীগড়। আজিৰ শেষৰ প্ৰশ্নটো তোমালোকলৈ বুলি আগবঢ়াই দিছোঁ। তোমালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা। প্ৰশ্নটো হ'ল মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? অপশ্যন নম্বৰ এ কলিকতা, অপশ্যন নম্বৰ বি আলিপুৰ, অপশ্যন নম্বৰ চি কোচবিহাৰ, অপশ্যন নম্বৰ ডি তেজপুৰ।